হেল্ল' দোস্ত, আজি বিশেষ চেমচাং মোবাইলৰ যিটো অভাৰহিটিং প্ৰব্লেম, বিশেষকৈ চেমচাং মোবাইলৰ লগতে এইটো ঘটনা বেছিকৈ হয়। যদি মোবাইলটো আপোনাৰ বেছি গৰম হয়, চুই চালে যেতিয়া মোবাইলটো আপুনি গৰম পায়, তেতিয়াহ'লে আপুনি মেকানিকৰ ওচৰলৈ নিব লাগিব। যদি আপোনাৰ মোবাইলটো ঠাণ্ডা হৈ থাকে কিন্তু অথচ অভাৰহিটিং অপশ্যনটো যদি আপোনাৰ মোবাইলত আহে, তেতিয়াহ'লে কোনো মেকানিকৰ ওচৰলৈ যাবলৈ দৰকাৰ নাই। আপুনি 100% ছেটিংছত গৈ আপুনি 100% মোবাইল নিজেই আপুনি ভাল কৰি ল'ব পাৰে। সেইটো ভিডিঅ'টো আপোনাক দেখাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়া আপুনি গম পাব প্ৰব্লেমটোৰ চলিউশ্যন প্ৰকৃততে কি। গতিকে ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। আপোনালোকক বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰে আপোনালোকক এই চলিউশ্যনটো দিয়া নাই। মই বহুত চালোঁ, মোৰ লগতো হৈছিলে, মোৰ মোবাইলতো হৈছিলে। বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আপোনাৰ গৈ পেলাই মই চাইছোঁ মোবাইল এইটো অভাৰহিটিং প্ৰব্লেমৰ বিষয়ে, কিন্তু অকল আপোনাক মাত্ৰ কেৱল কৈছে আপুনি বুজাই কোৱা নাই যে মোবাইলটো চুই চালে গৰম পোৱা যায় নে অভাৰহিটিংটো আহে। অনলি আপোনাৰ এটাই কথাই মই পাইছোঁ, নিব কয় অকল মেকানিকৰ ওচৰলৈ। মেকানিকৰ ওচৰলৈ কেতিয়া নিব লাগে? যেতিয়া মোবাইলটো হাতেৰে চুই চালে সম্পূৰ্ণৰূপে কি গৰম হয়, তেতিয়া আপুনি মোবাইলটো মেকানিকৰ ওচৰলৈ নিব লাগিব। কিন্তু বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰে আপোনালোকে এইটো কথাটো কোৱা নাই, আৰু ময়ো বহুত চালোঁ, ময়ো পোৱা নাই। গতিকে ডাঙৰ ডাঙৰ ইউটিউবাৰকো মই চালোঁ, কিন্তু তেনেকুৱা একো ধৰণৰ মই ইয়াত নাপালোঁ। কিন্তু মই ছেটিংছতে প্ৰব্লেমটো পালোঁ। ছেটিংছত ঠিক কৰাৰ পিছত মোৰ মোবাইলৰ কোনো ধৰণৰ অভাৰহিটিং অপশ্যন অহা নাই। মোবাইল মই যিমান সময় চাওঁ, যিমান সময় চলাওঁ, যিমান ভিডিঅ' আপলোডিং কৰোঁ, একো প্ৰব্লেম নাই। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। সিমানেই আৰু, অন্য কি আৰু মোবাইলৰ বিষয়েতো চেমচাং মোবাইলৰ অভাৰহিটিং প্ৰব্লেমটো বিশেষকৈ বহুত বেছিকৈ আহে। অন্য মোবাইলৰো আহে, কিন্তু চেমচাঙৰ বেছিকৈ আহে। সেইকাৰণে ভিডিঅ'টো এইটো মই প্ৰস্তুত কৰিলোঁ, আপোনালোকৰ মাজত দিছোঁ। আপোনালোকে শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব, তেতিয়াও বেলেগে শ্বেয়াৰ কৰিলে বেলেগেও বিষয়টো গম পাব। ময়ো বহুত বিচাৰিছিলোঁ ভিডিঅ', কিন্তু মই নাপালোঁ। অকল মেকানিকৰ ওচৰলৈ নিবহে কৈছিলে, কিন্তু মই নিজে ছেটিংছতে পালোঁ। ছেটিংছত কিবা প্ৰব্লেম থাকে, ভিডিঅ'টো সেইকাৰণে বনাইছোঁ। লাষ্টলৈকে শেষলৈকে চুইপ নকৰাকৈ ভিডিঅ'টো চাব। আপোনালোকৰ মোবাইলত যদি এনেকৈ ডিভাইচ পাৱাৰ অফ অট'মেটিকেলি এনেকৈ যদি দেখায়, মোবাইল অভাৰহিটিং যদি দেখায়, তেতিয়াহ'লে কোনো মেকানিকৰ ওচৰত যাব নালাগে। বহুত ভিডিঅ' চালোঁ ইউটিউবত, কোনোবাই কয় যে মেকানিকৰ ওচৰলৈ নিব লাগিব, নি হাৰ্ডৱেৰ প্ৰব্লেম হয় বোলে, এইটো ছফ্টৱেৰ প্ৰব্লেম নহয়। হয়, হাৰ্ডৱেৰ প্ৰব্লেমেই হয়, কিন্তু কথাটো কি হয়, মেকানিকৰ ওচৰলৈ নিনিয়াকৈ ইয়াক ঠিক কৰিব পাৰি যদি আপোনাৰ মোবাইলত ছেটিংছ আছে, যিহেতু সেই ছেটিংছত গৈ সেইটো কৰিব পাৰে। এইটো এনেকৈ আহে, গেলেৰী ক্ল'জ কেতিয়াবা আহে, নতু হোৱাটছআপ এপছ ক্ল'জ আহে, এনেকৈ কিছুমান এপছ ক্ল'জ বুলি আহে। কুল ডাউন ছুইচ অফ কৰিব কয়, অ'কে কৰিব দিয়ে। অ'কে কৰিলে ছুইচ অফ হৈ যায়, বহুত দেৰিলৈ মোবাইলটো অন নহয়, গম পাইছে। আৰু এইটো যে দেখাইছে তলত, চাৰ্জিং হেজ বিন ষ্টপড, your phone's temperature is too high, be careful when disconnecting the charger, it may be very hot। আপোনাৰ এইটো দেখাই থাকিলে কেতিয়াও মোবাইল চাৰ্জিং নহয়, লাল দেখাব আপোনাৰ চাৰ্জিং পইণ্ট, কেতিয়াও আৱাজ আহিব, মোবাইল চাৰ্জিং নহয়। যদি মোবাইল চাৰ্জিং কৰে তেতিয়া মোবাইলটো ডেমেজ হৈ যাব পাৰে, কাৰণ বিকজ বেছি অভাৰহিট হৈ যাব, তেতিয়া মোবাইলটো আপোনাৰ ডেমেজ হৈ যাব পাৰে। তেতিয়াহ'লে মেকানিকৰ ওচৰলৈ নিলেও আপোনাৰ ভাল কৰিব পৰা নাযাব। গতিকে এনেকুৱা নকৰিব, চাৰ্জিং নলগাব ইয়াত। আৰু যিটো অট'মেটিকেলি ইয়াত দেখায় অ'কে অপশ্যনটো ইয়াত আহিছে, সেই অ'কে অপশ্যনটো আপুনি যদি কেনেবাকৈ দবায়, এই অ'কে অপশ্যনটো যদি কেনেবাকৈ দবায়, তেতিয়াহ'লে আপোনাৰ মোবাইলটো ছুইচ অফ হৈ যাব, আৰু বহুত দেৰিলৈকে অন নহয়। আপুনি যিমানে ট্ৰাই নকৰক, আপুনি ৰিষ্টাৰ্ট কৰোঁ বুলি ক'লেও কৰিব নোৱাৰে। এটা সময়ত 24 ঘণ্টা বা 12 ঘণ্টা সময় ল'ব, তাৰপিছতহে অন হ'ব, বুজিছে। সেইটো অ'কে অপশ্যনটো সেইটো দেখায়, তো আপুনি কেতিয়াও ট্ৰাই নকৰিব, ট্ৰাই কৰিও লাভ নহ'ব, কাৰণ এনেকৈ বহুতৰে আহে অভাৰহিটিং অপশ্যনটো। চেমচাং মোবাইলৰ বেছিকৈ আহে বিশেষকৈ। কিন্তু এনেকুৱা আহিলে মই নিজে চালোঁ, মোৰ নিজৰ লগতো হৈছিলে আপোনালোকৰ, কিন্তু এতিয়া মোৰ সম্পূৰ্ণৰূপে ঠিক হৈ আছে। কাৰণ কেলৈ, মোৰ আপোনালোকক দেখাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব, যদি চেনেলটো নতুন, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যিহেতু শ্বেয়াৰ কৰিলে বেলেগে গম পাব। বিশেষকৈ মই ইউটিউবত বহুত চালোঁ, কিন্তু সকলোখিনি মেকানিকৰ ওচৰলৈ নিবলৈ কয়, কিন্তু ছেটিংছতে ইয়াত প্ৰব্লেম হৈ থাকে, বুজিছেনে। যদি মোবাইলটো গৰম হয় বেছিকৈ, মোবাইলটো কিন্তু কিছুমানৰ কি হয়, মোবাইলটো গৰম নহয়, কিন্তু অভাৰহিট অপশ্যনটো এনেকৈ আহি থাকে, অভাৰহিটিং পাৱাৰ অট'মেটিকেলি।
এইটো আহি থাকে, কিন্তু মোবাইলটো একচুৱেলি গৰম নহয়। চুইচ চালে আপুনি গম পাব মোবাইলটো ঠাণ্ডাই হৈ থাকে, কিন্তু অভাৰ হিটিং অপশ্যন আহে। কিন্তু এইটো ছেটিংছতহে প্ৰব্লেম। যদি আপোনাৰ মোবাইলটো গৰম হৈ যায় তেতিয়া মেকানিকৰ ওচৰলৈ নিব লাগিব। যিহেতু মোবাইলটো যদি হাতে চুলে ঠাণ্ডা পোৱা যায়, গৰম নহয় ইমান বেছি, তেতিয়াহ'লে আপুনি এইটো ছেটিংছতে ঠিক কৰি ল'ব পাৰিব। ঠিক আছে, আপুনি ছেটিংছত গৈ কেনেকৈ কৰিব মই দেখাই দিছোঁ এবাৰ। আপুনি প্ৰথমতে ছেটিংছত যাব। ছেটিংছত গৈ ইয়াত 2 নম্বৰত আছে, প্ৰথমতে এইটো নহয় 2 নম্বৰতো যাব, ছাউণ্ড এণ্ড ভাইব্ৰেশ্যনত যাব। ছাউণ্ড এণ্ড ভাইব্ৰেশ্যনত গৈ আপুনি প্ৰথমতে ইয়াতে এটা অপশ্যন আছে, ছাউণ্ড এণ্ড ছেটিংছত যাব। ছেটিংছত গৈ 2 নম্বৰ অপশ্যনটো আছে আপোনাৰ ছাউণ্ড এণ্ড ভাইব্ৰেশ্যন। ইয়াত গৈ তলত আপোনাৰ এইকেইটা ওপৰকেইটা একো কৰিব নালাগে। ইয়াত তলত আহক, ইয়াত ভলিউম বুটাম আছে, ভলিউমত প্ৰেছ কৰিব। ভলিউমত প্ৰেছ কৰি যিটো আপোনাৰ প্ৰথমতে আছে ৰিংটন চাউণ্ড, নেক্সট আছে মিডিয়া, নেক্সট নটিফিকেশ্যন, একেবাৰে লাষ্টত যিটো ছেটিংছ আছে সেই ছেটিংছটো ফুল নকৰিব বা কমাই নথব, ইমানত ৰাখিব। নৰ্মেলত ৰাখিলে আপুনি গম পাব। এই ছেটিংছত আপুনি তলত আছে ছিষ্টেম, ইয়াত গৈ আপুনি ইমানত কৰি ল'ব ভলিউমটো। তেতিয়া নিশ্চয়কৈ আপোনাৰ মানে মোবাইলটো সম্পূৰ্ণৰূপে ঠিক হৈ যাব। কোনো মেকানিকৰ ওচৰলৈ নিব নালাগে, কৰিব নালাগে। ঠিক আছে, আজিলৈ ইমানতে। বাই বাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।